এই চৰাইটোৱে নিজৰ বাহ নিজৰ মুখৰ লেলাউটিৰে বনায়। আচৰিত কথাটো হ'ল এই বাহটো খাদ্য হিচাপে গ্ৰহণ কৰাৰ কাৰণে মানুহে হাজাৰৰ পৰা লাখ টকালৈকে খৰচ কৰে। এই সৰু চৰাইটো চুইফ্ট লিপ চৰাই, যি সাউথ এছিয়াৰ অন্ধকাৰ গুহাৰ মাজত বসবাস কৰে। এই নিজৰ বাহ অইন চৰাইৰ দৰে বাঁহ খেৰ আদিৰে নবনাই নিজৰ মুখৰ লেলাউটিটো বাৰে বাৰে দেৱালত লগাই থাকে আৰু এটা সময়ত এটা সুন্দৰ বাৰে বাৰে লেয়াৰ তৈয়াৰ কৰি এটা সুন্দৰ বাহ সাজি উলিয়াই কেইটামান দিনৰ ভিতৰত। এই লেলাউটিৰে বনোৱা বাহটো পৃথিৱীৰ এক্সপেন্সিভ খাদ্যৰ তালিকাত আহে। ইয়াক বাৰ্ড নেষ্ট চুপ বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু মানুহে এক্সপেন্সিভ খাদ্যৰ তালিকা খাদ্য হিচাপে গ্ৰহণ কৰাৰ কাৰণে হাজাৰৰ পৰা লাখ টকালৈকে খৰচ কৰে। ই অন্ধকাৰৰ মাজত অতি সহজে উৰি ফুৰিব পাৰে কাৰণ ই মুখেৰে ওলোৱা শব্দৰ দ্বাৰা দিশ নিৰ্ণয় কৰিব পাৰে, অৰ্থাৎ ই চকুৰে নেদেখাকৈয়ে সঠিক দিশত উৰি ফুৰিব পাৰে। ই নিজৰ মুখেৰে বনোৱা যিটো বাহ, এই বাহতে পোৱালি জগায় আৰু পোৱালিৰ কাৰণে ই এটা সংৰক্ষণ স্থল হৈ পৰে আৰু ই মাজে মাজে প্ৰতিটো মুহূৰ্তত এই বাহটোৰ মেৰামতি কৰি থাকে। আৰু এটা আচৰিত কথা যে প্ৰকৃতিত এনেকুৱা চৰাই আছে যিয়ে নিজৰ শৰীৰৰ পৰা ওলোৱা অংশৰ দ্বাৰা এই বাহ তৈয়াৰ কৰে আৰু আমি মানুহবোৰে টেষ্টৰ কাৰণে ইয়াক খাই ধ্বংস কৰি দিওঁ। তো বন্ধুসকল, এনেকুৱা ধৰণৰ বিভিন্ন ফেক্টছৰ বাবে আমাৰ লগতে থাকিব। ফেচবুকত চাই থাকিলে ফলো কৰি ৰাখিব, ইউটিউবত চাই থাকিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব।